নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 জুলাই। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। অষ্ট্ৰেলিয়াত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত সংস্কৃতি উপভোগ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্তত আমেৰিকাক প্ৰত্যুত্তৰ দিব ইৰাণে। খামেইনিৰ জানাজা শেষ হোৱাৰ লগে লগে দিব পাৰে প্ৰত্যুত্তৰ। ইৰাণত আক্ৰমণৰ পৰিণাম ভুগিব লাগিব আমেৰিকাই। যুদ্ধবিৰতি উলংঘা কৰি শ শ মিছাইল ইৰাণত পেলালে আমেৰিকাই। এই আক্ৰমণৰ পাছতে উগ্ৰ মূৰ্তি ধাৰণ কৰিছে ইৰাণে। আমেৰিকাৰ সেনাৰ ওপৰত পূৰ্বৰ দৰে হ'ব পাৰে আক্ৰমণ। মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সেনাক সতৰ্কবাণী। যিকোনো পৰিস্থিতিৰ বাবে সাজু আমেৰিকাৰ সেনা। পুনৰ ভয়ংকৰ যুদ্ধত লিপ্ত আমেৰিকা আৰু ইৰাণ। হৰমুজ প্ৰণালীত দুয়োখন ৰাষ্ট্ৰৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ। ইৰাণৰ সৈতে আৰু আলোচনা নহ'ব বুলি সদৰী ট্ৰাম্পৰ। পুনৰ ইৰাণৰ খাৰুৱা তেল বিক্ৰীত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ। ইৰাণৰ ৮০টা স্থানত ধাৰাসাৰ মিছাইল ড্ৰোনেৰে আক্ৰমণ। হৰমুজত ইৰাণে ৩খন জাহাজত আক্ৰমণৰ পাছতে এই পৰিস্থিতি। ট্ৰাম্পৰ ঘোষণাৰ পাছতে বিশ্বজুৰি পুনৰ অস্থিৰতা। পুনৰবাৰ খাৰুৱা তেলৰ ৬% দাম বৃদ্ধি। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গৰম বন্ধ নিদিয়া ব্যক্তিগত বিদ্যালয়সমূহলৈ কঠোৰ নিৰ্দেশনা। শীঘ্ৰে ঘোষণা কৰিব লাগিব গ্ৰীষ্ম বন্ধ। নিৰ্দেশনা নামানিলেই তেনে বিদ্যালয়ৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। লখিমপুৰ জিলা শিক্ষা বিভাগে দিছে এই কঠোৰ নিৰ্দেশনা। উৎকট গৰমতো একাংশ বিদ্যালয়ে দিয়া নাই গৰমৰ বন্ধ। ছাত্ৰ ছাত্ৰীক অসুবিধাত পেলাই অব্যাহত ৰাখিছে পাঠদান। ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে দিছে এই নিৰ্দেশনা। গৰম বন্ধ নিদিয়া ব্যক্তিগত বিদ্যালয়সমূহলৈ কঠোৰ নিৰ্দেশনা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে সাৱধান হওক ৰাজ্যবাসী। উজনিৰ পৰা নামনিলৈকে বতৰে ল'ব পাৰে কাল ৰূপ। বিজুলীৰ ঢেৰেকনি সহ বজ্ৰপাতৰ আশংকা কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰত। ৰাজ্যৰ ৮খন জিলাত অৰেঞ্জ এলাৰ্ট, ২৪খন জিলাত য়েল্লো এলাৰ্ট জাৰি। ইফালে এজাক বৰষুণতেই বুৰিল গুৱাহাটীৰ বিভিন্ন প্ৰান্ত। বহু অঞ্চলত কৃত্ৰিম বানৰ ফলত স্তব্ধ হৈছে জনজীৱন। গুৱাহাটীৰ মালিগাঁৱৰ ৰাজপথত আবদ্ধ হৈছে বৰষুণৰ পানী। অঞ্চলটোৰ বহু লোকৰ ঘৰৰ ভিতৰতো সোমাল পানী। মহানগৰৰ পৰিষ্কাৰৰ বাবে জৰিমনা নিৰ্ধাৰণ কৰিছে প্ৰশাসনে। প্ৰশাসনৰ জৰিমনাৰ বিপৰীতে জমৰ যাতনা মহানগৰবাসীৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিলেই LED স্ক্ৰীণত প্ৰচাৰ হ'ব ফটো। এইবাৰ প্ৰশাসনে লৈছে আন এক অভিনৱ পদক্ষেপ। পথৰ কাষত CCTVৰ কেমেৰাত বন্দী হ'ব তেনে লোকৰ কুকৰ্ম। তাৰ পিছত LED স্ক্ৰীণত প্ৰদৰ্শন কৰা হ'ব তেনে লোকৰ ছবি। তিনিচুকীয়া পৌৰসভাই গ্ৰহণ কৰিছে এই পদক্ষেপ। ইয়াৰ বাবে নগৰৰ বিভিন্ন স্থানত সংস্থাপন কৰা হৈছে LED স্ক্ৰীণ। তদুপৰি পথৰ কাষৰ দেৱালত লগোৱা হৈছে বৃহৎ আকাৰৰ আইনা। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে এই পদক্ষেপ।
ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিলেই LED স্ক্ৰীণত প্ৰচাৰ কৰা হ'ব ফটো। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। অৰুণোদয় হিতাধিকাৰীৰ বাবে আহিছে এটা ডাঙৰ খবৰ। 10 জুলাইৰ পূৰ্বে আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ নম্বৰ। আমি পুনৰবাৰ জনাই আছোঁ, বেংক একাউণ্টৰ সৈতে আধাৰ লিংক নাথাকিলে নাপাব পাৰে অৰুণোদয় ধন। মৰিগাঁও জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এই ডাঙৰ খবৰ। যিসকল হিতাধিকাৰীয়ে এতিয়াও লিংক কৰা নাই, শীঘ্ৰেই লিংক কৰক আধাৰ নম্বৰ। মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই জৰুৰী জাননী। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে, ৰাজহুৱা স্থানত পলিথিন আদি পেলালে লগে লগেই ফাইন। স্পটতে ফাইন দিব লাগিব লেতেৰা কৰা লোকে। গুৱাহাটীত কঠোৰ হৈ পৰিছে গুৱাহাটী GMC। আমি পুনৰবাৰ জনাই আছোঁ, পলিথিন আদি পেলোৱাৰ লোকক ফটো প্ৰেৰণ কৰক হোৱাটছআপত। আপুনি তাৰ বাবে লাভ কৰিব পুৰস্কাৰ।